হে আল্লাহ, ইয়াক কি কৰিলা? তফাজুল আলী আৰু জিয়াৰুল হকৰ পৰিয়াল কান্দোনত ভাঙি পৰিছে। এতিয়া কেৱল মাত্ৰ কৈছে, হে আল্লাহ, ইয়াক কি কৰিলা? দৰঙৰ টেঙেৰাত এটা পৰিয়ালৰ 11 বিঘা মাটিৰ ধান জ্বলাই দিলে দুৰ্বৃত্তই। মুহূৰ্ততে জ্বলি ছাই হৈ গ'ল 11 বিঘাৰ মাটিৰ ধান। পৰিয়ালটোৰ নিজা বুলিবলৈ নাছিল এডোখৰ খেতি মাটিও। 5টাকৈ অন্য পৰিয়ালত আধি খেতি কৰিছিল দুৰ্ভগীয়া পৰিয়ালটোৱে। কিন্তু সেই দুৰ্ভগীয়া পৰিয়ালৰ ধানো সাৰি নগ'ল এচাম দুৰ্বৃত্তৰ পৰা। জ্বলাই দিলে 11 বিঘা মাটিৰ ধান আৰু অন্য লোকৰ আধি খেতি কৰিছিল আৰু তেনেদৰে পৰিয়াল পোহপাল কৰিবলৈ বিচাৰিছিল এই দুৰ্ভগীয়া পৰিয়ালটোৱে। কিন্তু এচাম দুৰ্বৃত্তৰ পৰা সাৰি নগ'ল এই দুৰ্ভগীয়া পৰিয়ালৰ ধান। আমি পুনৰবাৰ জনাবলৈ চেষ্টা কৰিম, হে আল্লাহ, ইয়াক কি কৰিলা বুলি কান্দোনত ভাগি পৰিছে তফাজুল আলী আৰু জিয়াৰুল হকৰ পৰিয়াল। দৰঙৰ টেঙেৰাৰ এটা পৰিয়ালৰ 11 বিঘা মাটিৰ ধান জ্বলাই দিলে দুৰ্বৃত্তই। মুহূৰ্ততে জ্বলি ছাই হৈ গ'ল 11 বিঘাৰ মাটিৰ ধান। পৰিয়ালটোৰ নিজা বুলিবলৈ নাছিল এডোখৰ খেতিৰ মাটিও। 5টাকৈ অন্য পৰিয়ালত আধি খেতি কৰিছিল দুৰ্ভগীয়া পৰিয়ালটোৱে। কিন্তু সেই দুৰ্ভগীয়া পৰিয়ালৰ ধানো সাৰি নগ'ল এচাম দুৰ্বৃত্তৰ পৰা। ধান মৰণা মাৰিবলৈ পথাৰত দম কৰি ৰাখিছিল 11 বিঘা মাটিৰ ধান আৰু সেই দুৰ্ভগীয়া পৰিয়ালৰ 11 বিঘা মাটিৰ ধান জ্বলি ছাই বা জ্বলাই দিলে একাংশ দুৰ্বৃত্তই আৰু মুহূৰ্ততে জ্বলি ছাই হৈ গ'ল 11 বিঘা মাটিৰ ধান।